হেল্ল' এভৰিৱান, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি ক্লাছ 10ৰ ৰিভিজন চেপ্টাৰটো ডিছকাছ কৰিব লৈছোঁ। চেপ্টাৰটোত কি আছে চোৱা, প্ৰথম খণ্ডত কি আছে, বৰ্গ আৰু বৰ্গমূল, স্কোৱাৰ এণ্ড স্কোৱাৰ ৰুট। এতিয়া কি আছে চোৱা, আমি কেইটামান ধাৰণা দিয়া আছে। প্ৰথমটো কি ক'লে চোৱা, যদি কোনো এটা স্বাভাৱিক সংখ্যা এমক এন স্কোৱাৰ হিচাপে প্ৰকাশ কৰিব পাৰি, য'ত এনো এটা স্বাভাৱিক সংখ্যা, তেতিয়া এম এটা বৰ্গ সংখ্যা। যেনে ছাপ'জ কি হয় চোৱা, যদি এটা সংখ্যা লৈছোঁ 3 স্কোৱাৰ, তেতিয়াহ'লে ইয়াত আমি কিমান পাওঁ 9। যদি এইটো কি হয়, বৰ্গ সংখ্যা হয়, এইটো এটা বৰ্গ সংখ্যা, এইটো এটা কি হয় স্বাভাৱিক সংখ্যা, আৰু ই এটা কি হয় স্বাভাৱিক সংখ্যা। ঠিক আছে, ইয়াতে সেইটোৱে কৈছে যে এমক যদি আমি কি কওঁ এন স্কোৱাৰ হিচাপে লিখোঁ, তেতিয়াহ'লে কি হ'ব, এমটো এটা বৰ্গ সংখ্যা হ'ব। পিছতে কি ক'লে চোৱা, যে সকলো বৰ্গ সংখ্যাৰ একক স্থানত 0, 1, 4, 5, 6, 9 শেষ হয়। কেনেকৈ হয় চোৱা, যে আমি যদি টেবুলখন চাওঁ, টেবুলখনত কি আছে 1 স্কোৱাৰ ইকুৱেল টু 1, 2 স্কোৱাৰ ইকুৱেল টু কি 4, 3 স্কোৱাৰ 9, 4 স্কোৱাৰ 16, 5 স্কোৱাৰ 25, 6 স্কোৱাৰ 36, 7 স্কোৱাৰ 49, 8 স্কোৱাৰ 64, 9 স্কোৱাৰ 81, আৰু 10 স্কোৱাৰ কিমান 100। এতিয়া চোৱা 1, 4, 9, 6, 5, আকৌ 6, 9, 4, 1, 0 হয়। তো সেইটোৱে কৈছে ইয়াত যোনটো একক স্থান ইউনিট প্লেচত কি থাকিব 0, 1, 4, 5, 6, 9 শেষ হয়। নেক্সট, বৰ্গ সংখ্যাৰ শেষত যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। যেনে চোৱা, আমি যদি কি কওঁ 10 স্কোৱাৰ কৰোঁ, তেতিয়াহ'লে কিমান হ'ব 100। ইয়াত কি আছে, দুটা শূন্য আছে। যদি 100 স্কোৱাৰ কৰোঁ কিমান হ'ব 10000, মানে কেইটা পালোঁ 4টা। এইটো এটা কি হয় যুগ্ম সংখ্যা হয়। তো যুগ্ম সংখ্যা 0 থাকিব লাগিব। তো সেইটোৱে কৈছে যুগ্ম সংখ্যক শূন্যহে থাকিব পাৰে। নেক্সট কি ক'লে চোৱা, 4 নম্বৰ পইণ্টটোত বৰ্গমূল বৰ্গৰ বিপৰীত প্ৰক্ৰিয়া হয়। কেনেকৈ হয় চোৱা, ছাপ'জ আমি কি কৰিছোঁ 49 পাইছোঁ। 49 যদি আমি বৰ্গমূল লওঁ, তেতিয়াহ'লে আমি কিমান পাম 7 পাম হয়। ডেট মিনছ 7 স্কোৱাৰ হ'লে আমি কিমান পাওঁ 49। আকৌ যদি কি কওঁ ইয়াক যদি বৰ্গমূল কৰোঁ, তেতিয়াহ'লে আমি কিমান পাওঁ 7 পাওঁ। সেইকাৰণে ইয়াক কি বুলি কৈছে, বিপৰীত প্ৰক্ৰিয়া বুলি কৈছে। অ'কে, এতিয়া নেক্সট 5 নম্বৰ পইণ্টটোত কি আছে, প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে, এটা ধনাত্মক আৰু আনটো ঋণাত্মক। অ'কে, তো মান হিচাপে দুয়োটা সমান, কিন্তু ইয়াৰ যদি আমি কি চাওঁ ভেলু চাওঁ, তেতিয়াহ'লে ই বিপৰীত, এটা ধনাত্মক আৰু এটা ঋণাত্মক। কেনেকৈ চোৱা, ছাপ'জ আমি কি কৰিছোঁ 100ৰ বৰ্গমূল উলিয়াওঁ, তেতিয়াহ'লে আমি কিমান পাম 10 পাম। ই প্লাছ আৰু মাইনাছ হ'ব পাৰে। কেনেকৈ চোৱা 10 স্কোৱাৰ যদি কৰোঁ আমি কিমান পাওঁ 100, আৰু যদি -10 স্কোৱাৰ কৰোঁ তেতিয়াও আমি কিমান পাম 100 পাম। কেনেকৈ মাইনাছ দুটা যদি আমি ইনটু কৰোঁ, তেতিয়াহ'লে কি হৈ যায় প্লাছ হৈ যায়, সেইটো +100। বাট এইকেইটা কি হয় 100 পাইছোঁ ন, সেইকাৰণে কি বুলি কৈছে ইয়াত, যে প্ৰতিটো পূৰ্ণবৰ্গ সংখ্যাৰ দুটা বৰ্গমূল থাকে, এটা ধনাত্মক আৰু আনটো ঋণাত্মক। তো দুয়োটাই মান হিচাপে একেই হ'ব। কিন্তু এটা কথা, যদি তোমাৰ -100 দিয়া, এইটো আমি +-10 নাপাম। এইটো ক্ষেত্ৰত কি হয়, অকল ধনাত্মক ক্ষেত্ৰতহে হ'ব, যে যদি √100 দিওঁ, তেতিয়াহ'লে কিমান পাম +-10 পাম। অ'কে, তো আশা কৰোঁ তোমালোকে ইয়ালৈকে বুজি পাইছা। তো পইণ্ট নম্বৰ 6ত কি ক'লে চোৱা, এনৰ বৰ্গ আৰু n+1ৰ বৰ্গৰ মাজত 2n এটা স্বাভাৱিক সংখ্যা থাকে। n ছাপ'জ n এটা ল'লোঁ আমি 2, আৰু n+1 কিমান হ'ব, তো এইটো 3। তাক যদি আমি স্কোৱাৰ কৰোঁ 2 স্কোৱাৰ, এইটো হ'ব 3 স্কোৱাৰ। 2 স্কোৱাৰ মানে 4, 3 স্কোৱাৰ মানে 9। ইয়াৰ মাজৰ কেইটা চোৱাচোন সংখ্যা কি হ'ব 5, 6, 7, 8। এই 4টা সংখ্যা পাইছোঁ নে নাই। তো এইটো যদি ডাঙৰ সংখ্যা হয়, তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম, তো আমি এটা ফৰ্মুলা ইউজ কৰিম 2 × n। nটো কি হয় এই সংখ্যাটো, তো 2 × কি হ'ব 2 মানে 4। ঠিক আছে, তেতিয়াহ'লে আমি যোনটো 4টা সংখ্যা পাইছোঁ ন, ইয়াতো আমি কি পাইছোঁ 4 পাইছোঁ। মনত থাকিব, যদি n = আমি এটা নাম্বাৰ ল'লোঁ, আৰু তাৰ নেক্সট নাম্বাৰটো n+1, তাক যদি স্কুৱেৰ কৰোঁ, তাৰ মাজৰ সংখ্যাকেইটা উলিয়াবলৈ আমি কি ফৰ্মুলা ইউজ কৰিম 2 × n। হ'ব, এতিয়া যদি তোমাক কয় 11 স্কোৱাৰ 12 স্কোৱাৰ, তাৰ মাজৰ সংখ্যাকেইটা উলিওৱা, 1 ছেকেণ্ডত উলিয়াব পাৰিবা। কেনেকৈ 2 × n, n কিমান 11, তো 2 × 11 = 22। একদম যাদু কৰি উলিয়াই দিব পাৰিবা।
হ'ব তোমালোকে এইটো মাজৰ সংখ্যাকেইটা উলিয়াই চাব পাৰা এতিয়া আমি আহোঁ অনুশীলনী R1 কি আছে চোৱা অনুশীলনী তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব তো এককৰ স্থান যদি আমি একক সংখ্যাটো আমি কি কওঁ স্কয়াৰ কৰি দিওঁ তেতিয়াহ'লে আমি এককৰ স্থান পাম চোৱা 272 আছে তেতিয়াহ'লে লাষ্টৰ ডিজিটটো কি 2 হয় তো 2 স্কয়াৰ কৰিলে আমি কিমান পাম 4 তেতিয়াহ'লে এককৰ স্থানটো কি হ'ব ইয়াত 4 হ'ব নেক্সটটো কি হ'ব চোৱা 9 আছে এককৰ স্থান তো 9 স্কয়াৰ কৰিলে কিমান পাম 81 তেতিয়াহ'লে 81 ৰ এককৰ স্থানটো কি হ'ব 1 হ'ব তো 1 ৰ চোৱা 1 272 আছে তেতিয়াহ'লে এককৰ স্থানত কি আছে এককৰ স্থানত আছে এককৰ স্থানত 2 আছে তেতিয়াহ'লে আমি বৰ্গ সংখ্যাৰ এককৰ স্থানটো কি হ'ব এককৰ স্থান হ'ব 4 ওকে নেক্সট 79 তো এককৰ স্থান কিমান 9 তেতিয়াহ'লে বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব এককৰ স্থান হ'ব 9 স্কয়াৰ তো যদি 9 স্কয়াৰ কৰোঁ তেতিয়াহ'লে কিমান পাম 81 তো ইয়াৰ এককৰ স্থান কি 1 তেতিয়াহ'লে ইয়াত হ'ব 1 তো 3 টোত কি আছে চোৱা 3 টোত আছে 400 একদম ইজি 0 থাকিলে 0 স্কয়াৰ কৰিলে আমি কিমান পাম 0 পাম হয় এককৰ স্থানত আছে 0 তো বৰ্গ সংখ্যাৰ স্থান এককৰ স্থান কি হ'ব স্থান হ'ব 0 নেক্সট 4 টোত কি আছে চোৱা 2637 তো এককৰ স্থানত কি আছে এককৰ স্থানত আছে 7 তেতিয়াহ'লে বৰ্গ সংখ্যাৰ এককৰ স্থান কি হ'ব বৰ্গ সংখ্যাৰ এককৰ স্থান 7 স্কয়াৰ মানে কিমান 49 তেতিয়াহ'লে 1 প্লেস একক স্থানত কি আছে 9 তেতিয়াহ'লে হ'ব 9 আশা কৰোঁ কোৱেশ্চন নম্বৰ 1 টো বুজি পাইছে হ'ব এতিয়া চোৱা কোৱেশ্চন নম্বৰ 2 টোত কি দিয়া আছে কোৱেশ্চন নম্বৰ 2 টোত দিয়া আছে যে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি ওকে so 1057 ইয়াত চোৱা 7 তো একক স্থানত কি আছে চোৱা একক স্থানত 7 আছে আমি কি পাইছিলোঁ 0 1 4 5 6 9 এইকেইটা যদি কি থাকে একক স্থানত থাকে তেতিয়াহ'লে আমি কি পাওঁ বৰ্গ পূৰ্ণবৰ্গ পাওঁ ঠিক আছে তেতিয়াহ'লে এইটো 7 আছে তেতিয়াহ'লে আমি কি লিখিম একক স্থানত যেহেতু কি আছে 7 আছে তেতিয়া সেই কাৰণে আমি কি নাপাওঁ ই পূৰ্ণবৰ্গ সংখ্যা হ'ব নোৱাৰে যেহেতু একক স্থানত 7 আছে therefore কিভাবে প্ৰদত্ত সংখ্যাটো কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ হ'ব নোৱাৰে বুজি পালা তো আমি পটকে কৈ দিব পাৰিম যে এটো পূৰ্ণবৰ্গ হ'বনে নাই তুত কি আছে চোৱা 7928 একে হয় একে লিখিবা যে প্ৰদত্ত সংখ্যাটো কি আছে একক স্থানত 8 আছে সেইভাবে কি হ'ব নোৱাৰে পূৰ্ণবৰ্গ হ'ব নোৱাৰে তো একক স্থানত 8 যেহেতু একক স্থানত 8 আছে সেইভাবে প্ৰদত্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে বুজি পালা ঠিক আছে তো
তো 3 একে 2 2 2 তেতিয়াহ'লে একে লিখিবা যে যেহেতু একক স্থানত সৰি 2 আছে সেইভাবে প্ৰদত্ত সংখ্যাটো পূৰ্ণবৰ্গ হ'ব নোৱাৰে ওকে একদম ইজি তো এইবিলাক কুৱেশ্যন MCQ হিচাপে আহে ওকে মনত ৰাখিবা তো কুৱেশ্যন নম্বৰ 4 টো কি দিয়া আছে চোৱা 640 সো 0 যদি কি হয় 0 থাকে পূৰ্ণবৰ্গ সংখ্যাত বৰ্গ কৰাৰ পিছত কি হৈ যায় যুগ্ম শূন্য সংখ্যা পাম তেতিয়াহ'লে এটাহে ইয়াত কি আছে এটা শূন্য একক স্থানত আছে সেইভাবে সংখ্যাটো পূৰ্ণবৰ্গ নহয় বুজি পালা তো এইখিনি হৈছে কুৱেশ্যন নম্বৰ 1 আশা কৰিছোঁ তোমালোকে আজিৰ ভিডিঅ'টো ভাল পালা ভিডিঅ'টোৰ পৰা যদি উপকৃত হৈছা তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা লগতে বেল আইকনটো দবাই থবা যাতে নেক্সট ভিডিঅ'বোৰ ৰেগুলাৰলি পাই থকা ধন্যবাদ